शाबाश প্ৰতিটো প্ৰব্লেমৰে ম্যাড সলিউশন বিংগো ম্যাড এঙ্গেলস কেজি কাঁহ পিতলৰ সামগ্ৰী যোৰহাটৰ চেঙেলি গাঁৱৰ চহৰা গুদামত ওলাল লাখ লাখ টকাৰ চুৰি সামগ্ৰী ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীৰ তদন্ত আৰম্ভ দিগপুৰ দিল্লী পাব্লিক স্কুলত অঘটন দ্বিতীয় মহলাৰ পৰা পৰি আহত সপ্তম এগৰাকী ছাত্ৰী সংকটজনক অৱস্থাত চাবুৱা টাটা মেডিকেলৰ আইচিউত ভৰ্তি ছাত্ৰীগৰাকীক আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য অসহনীয় গ্ৰীষ্ম প্ৰবাহত স্থবিৰ স্বাভাৱিক জীৱন যাত্ৰা 64 বছৰৰ ব্যৱধানত 40 ডিগ্ৰী সেলসিয়াছ অতিক্ৰম কৰি তাপমাত্ৰাই ৰচিলে অভিলেখ গৰমৰ বাবে জিলাই জিলাই প্ৰশাসনে আগুৱাইছে বিদ্যালয়ৰ পাঠদানৰ সময় হাইলাকান্দিত গৰমত ঢলি পৰিল 4 শিক্ষাৰ্থী উৎকট গৰমৰ পাছত 27 মিনিট ৰাজ্যত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা ঘূৰ্ণী বতাহ ৰিমালৰ প্ৰভাৱত 50 পৰা 60 কিলোমিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰেড এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ নিউজ 18ৰ বাতৰিৰ পিছতে জেলত বন্ধ হ'ল ভিআইপি ৰাজ 3 লাখকৈ টকা দি ভিআইপি আতিথ্যত থকা কয়দিক স্থানান্তৰ 3 নং জেনেৰেল ৱাৰ্ডলৈ নিয়া হ'ল কুখ্যাত অপৰাধীক কাৰাগাৰৰ চৰম অৰাজকতাৰ ছবি ধাৰাবাহিক সম্প্ৰচাৰ হৈছিল নিউজ 18ত বিধ্বংসী জুইত জাহ গ'ল ধেমাজি ক্ষমা কৰিব মায়ঙৰ বালিমুখ বজাৰ অগ্নিকাণ্ডত ভস্মীভূত হ'ল 10খন দোকান বিস্ফোৰিত হ'ল 10টা চিলিণ্ডাৰ ক্ষতিসাধন ঘটিল লক্ষ লক্ষ টকাৰ সম্পত্তিৰ এখন ইন্ধনৰ দোকানৰ পৰা সূত্ৰপাত ঘটিল এই বিধ্বংসী কাণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 2 অধিবক্তাক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ সিজেএম আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে অধিবক্তা অনুপ ওঝা আৰু নিপুল ওঝাক ভূমি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল 2 অধিবক্তা মৃত লোকৰ নামত ভূমি বিক্ৰীৰ চুক্তি বনাইছিল 2 প্ৰবঞ্চক অধিবক্তাই নিৰ্বাচনৰ মাজতে নিউজ 18 নেটৱৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে জনসাধাৰণ এতিয়া অধিষ্ঠান অনুকূল এইবাৰ কেইবাখনো ৰাজ্যত বৃদ্ধি বিজেপিৰ আসন সাম্প্ৰদায়িকতা বৰ্ণবাদ পৰিয়ালবাদৰ ক্ষেত্ৰত মিল আছে বুলি বিৰোধী মিত্ৰজোঁটক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ অমৃতসৰ পাৱাৰ্ড বাই CHF প্ৰতিটো ঢালাইৰ প্ৰাণ নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত গুজৰাটৰ ৰাজকোটত গেমিং জোনত হোৱা অগ্নিকাণ্ডত নিহতৰ সংখ্যা 25 জনলৈ বৃদ্ধি পাইছে নিহতসকলৰ ভিতৰত আছে 12টি শিশু অগ্নিকাণ্ডত আহত হৈছে বহু লোক বৰ্তমানেও ঘটনাস্থলীত অব্যাহত আছে অভিযান অগ্নিকাণ্ডত নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা ব্যক্ত কৰা হৈছে গেম জোনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে গেম জোনৰ স্বত্বাধিকাৰী যুৱৰাজ সিং সোলাংকি সহ 3 জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গেম জোনটোত নাছিল কোনো জুই নিৰ্বাপনৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নিৰ্দেশত উদ্ধাৰ হৈছে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলোৱা হৈছে ঘটনাৰ তদন্তৰ বাবে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰা হৈছে জুইৰ ভয়ংকৰ ৰূপ এবাৰ চাওক আপোনালোকে কেনেধৰণৰ অৱস্থা হৈছিল তাত ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰীয়ে এক্স মাধ্যম যোগে গভীৰ শোক প্ৰকাশ কৰিছে আৰু নিহতসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ চিকিৎসাৰ সকলো প্ৰয়োজনীয় তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিছে আৰু যিমান পাৰি সিমান ক্ষীপ্ৰে যাতে এই সকলো কাম কৰে উদ্ধাৰ অভিযান সেই উদ্ধাৰ অভিযানৰ বাবেও প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়া দেখিবলৈ পোৱা গৈছে এয়া জুইৰ দৃশ্যও দেখুৱাইছোঁ আমি আপোনালোকক লেলিহান শিখা আৰু ক'লা ধোঁৱা বহু দূৰণিৰ পৰা এই ক'লা ধোঁৱা প্ৰত্যক্ষ কৰিব পৰা হৈছিল দিনৰ ভাগৰে এয়া দৃশ্য কিন্তু নিশাৰ ভাগলৈকে তাত উদ্ধাৰ অভিযান চলি আছে এয়া গুজৰাটৰ ৰাজকোটত গেম জোনত হোৱা অগ্নিকাণ্ড য'ত নিহতৰ সংখ্যা 25 জনলৈ বৃদ্ধি পাইছে দুৰ্ভাগ্যজনকভাৱে নিহতসকলৰ ভিতৰত আছে 12 শিশু এই অগ্নিকাণ্ডত আহত হৈছে বহু লোক যেহেতু গেম জোন আৰু গেম জোনত আন দিনা আজিও বহু শিশুৱে খেলিবলৈ গেম আৰু সেই গেম জোনত এই অথন্তৰ সংঘটিত হ'ল ভয়ংকৰ ঘটনা শিহৰণকাৰী ঘটনা সংঘটিত আৰু যিটো এই গেম জোনৰ অগ্নিকাণ্ডৰ ঘটনা সেই অগ্নিকাণ্ডৰ কাৰণ যদিও স্পষ্ট হোৱা নাই কিন্তু এই গেম জোনৰ স্বত্বাধিকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আন 2 জনো আছে মুঠ 3 জনক আৰক্ষীয়ে কৰায়ত্ব কৰি সোধপোছ চলাই আছে ক'ত কি গাফিলতি হ'ল কেনেধৰণে অগ্নিকাণ্ড সংঘটিত হ'বলৈ পালে তাত সুৰক্ষাজনিত যিখিনি ব্যৱস্থা থাকে সেইখিনি নাছিল নেকি পৰ্যাপ্ত পৰিমাণে এই দিশবোৰ চোৱাচিতা কৰাৰ বাবে মানুহ নাছিল নেকি মানৱ সম্পদ তাত কমকৈ ব্যৱসায়িক মুনাফা লাভৰ বাবে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে মুঠতে বহুকেইটা প্ৰশ্ন একেলগে উত্থাপন হৈছে যেহেতু অগ্নিকাণ্ডত
সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। এই মুহূৰ্ততো ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে আৰু গেম জোনৰ স্বত্বাধিকাৰী ইউবৰাজ সিং, এই ইউবৰাজ সিং সহ মুঠ 3জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধপোছ চলাই আছে। অধিক তথ্য তেওঁলোকৰ মুখৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নিৰ্দেশত উদ্ধাৰ তাৎক্ষণিকভাৱে কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হয়। ইতিমধ্যে এই ঘটনাৰ তদন্তৰ বাবে স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিয়া হৈছে। ৰাজকোটৰ এই শোকাবহ ঘটনাত শোক প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে। গুজৰাটৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰি ঘটনাৰ বুজ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে। নিহতসকলৰ পৰিয়াললৈ 4 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। নিহতসকলৰ পৰিয়াললৈ দিব 50,000 আৰ্থিক সাহায্য। উদ্ধাৰ অভিযান খৰতকীয়া কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিছিল। আজি দিনৰ ভাগতেই আহতসকলৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীয়ে। एक सूरत में बनी थी, उसका कल 5 साल पूरा हुआ है। 1 साल पहले मोरबी में बना था और ये भ्रष्टाचार वाली सरकार इधर गुजरात में चल रही है और पब्लिक ने बहुत मत दिए है सबको, तो अभी सहन करने का वारा आया है सबका इधर। मैं इतना ही कहना चाहूंगा कि लोग एजुकेटेड है, अच्छे से पैसे कमाते हैं, फिर भी उसको समझना चाहिए कि कैसी सरकार को चुनना चाहिए। जो बार बार ऐसी बड़ी बड़ी गलतियां करती है, जिनके खुद के पैसे नहीं होते ना, उसको पता होता है। जिम्मेदार उसका जो भी फायर जिसके अंडर में आता है, महानगर पालिका है या कलेक्टर ऑफिस है या डिजास्टर शाखा, जो भी है उसको तपास करना चाहिए और SIT की टीम इस पे काम करनी चाहिए। और मैं तो इतना यहाँ तक बोलना चाहूंगा कि ये तीसरी घटना है जिनके इकलौती संतान होती है या 5 संतान होती है, जिसकी संतान जाती है ना उसको पता चलता है। तो CM और होम मिनिस्टर दोनों को इस्तीफा देना चाहिए। ये गुजरात में तीसरी बड़ी घटना है। अगर ऐसा नहीं हुआ और पब्लिक नहीं समझी तो अगली बार आगे जाके ये सब पब्लिक को ऐसे ही सहन करना पड़ेगा। ये गेम जोन में आज आग लगने की वजह से आज बहुत गंभीर लोगों की बच्चों की जान गंवाई है और अभी फायर ब्रिगेड की टीम ज्यादा से ज्यादा लोगों को रेस्क्यू कर सके और ज्यादा से ज्यादा लोगों को बचा सके, इस तरह की कार्यवाही चल रही है। जिस लोगों ने ये घटना घटे, जो भी उन्होंने बेदरकारी दिखाई है, उसके सामने सरकार जरूर योग्य निर्णय लेके उसके सामने जरूर से कार्यवाही करेंगी। The rescue operations are on. The fire is under control. We are trying to retrieve as many bodies as possible. As of now, around 20 bodies have been recovered and they have been sent to the hospital for further investigations. The gaming zone is owned by a person called Yuvraj Singh Solanki. We will be registering an offence for negligence and the deaths have occurred. The further investigation will take once we complete the rescue operations here. फायर एक्सटिंग्विश हो गया, लेकिन जो स्ट्रक्चर था वो कोलैप्स हो गया, तो उसको भी हटा के उसमें अंदर धीरे धीरे अंदर जाके अंदर सर्च कर रहे हैं सर। नहीं वो इंस्टॉल कर रहे थे, यानी 60-80% जितनी हमको अभी 80% जितनी हमको भी यहाँ देखने को मिली कि वो इंस्टॉल का काम चल रहा था सर। कितने डेट हुए? अभी तक हमने 7 या 8 यानी जो साइड में था वहीं से हमने निकाला सर। আৰু এই সন্দৰ্ভতে গুজৰাটৰ পৰা আমাৰ সাংবাদিক হাৰ্দিকৰ এক ৰিপৰ্ট আগবঢ়াইছো। आज आगजनी का सबसे बड़ा हादसा हुआ है राजकोट के गेम जोन में। दोपहर को बच्चे जब खेल रहे थे तभी आग की घटना हुई। आग की लपेट में पूरी जो बिल्डिंग है वो आ गई और उसमें 20 लोगों की जैसे जो जान चली गई है। बहुत बड़ी घटना है, बहुत गंभीर घटना है। इस मामले में राजकोट म्यूनिसिपल कमिश्नर समेत उच्च बड़े अफसर है और समग्र मामले की जांच कर रहे हैं। इस वक्त राजकोट सिविल हॉस्पिटल के बाहर का ये दृश्य है, यह सीन है। यहाँ का ये नज़ारा है, खूब दहलाने वाला ये नज़ारा है। किसी भी लोग नहीं चाहेंगे कि ऐसा नज़ारा दिखने को मिले, क्योंकि पूरे राज्य के लिए सबसे बड़ी घटना है। छोटे छोटे बच्चे ने भी इस घटना में जान गंवाई है। बच्चे लोग जो है इस वक्त छुट्टी का माहौल है और छुट्टी के इस माहौल में बच्चे खेलने गए थे, गेम जोन में गेम खेलने के लिए गए थे। किसी ने भी नहीं सोचा था कि इतना बड़ा हादसा हो जाएगा। बच्चे ने भी नहीं सोचा था कि उसको जान गंवानी पड़ेगी। लेकिन ये समग्र जो मामला, आग दोपहर को लगी थी और
कुछ ही मिनटों में आग है आग बड़ी हो गई और उससे हमें 20 लोगों ने जान गंवा दी है। राजकोट सिविल हॉस्पिटल के सीन है, यह नज़ारा है। सबसे पीड़ा देने वाला ये नज़ारा है। किसी भी लोग कभी भी ये नज़ारा देखने का नहीं चाहेंगे, फिर भी राजकोट में यह सबसे बड़ी घटना हुई है और हर कोई यह घटना से हैरत अंगेज है, हर कोई हैरान परेशान भी है। অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত দালাল ৰাজ শেষ কৰাৰ নামত চলিছে ভেকু ভাওনা। ডিব্ৰুগড় বিজেপিৰ জিলা সভাপতিৰ অভিযোগৰ ভিত্তিত দুদিনমান হস্পিটেল কৰ্তৃপক্ষই চমক সৃষ্টি কৰিলে যদিও পুনৰ গা দাঙি উঠিছে দালাল চক্ৰই। এইবাৰ তেজ দিম বুলি ৰোগীৰ আত্মীয়ৰ পৰা ৮,০০০ টকালৈ উধাও হ'ল দালাল। দালালটোৱে AMCHৰ ব্লাড বেংকৰ ওচৰতে এজন লোকৰ মাতৃক তেজ দিম বুলি টকালৈ উধাও হয়। এই ঘটনাই পুনৰ উদঙাইছে যে এতিয়াও AMCHত অব্যাহত আছে দালাল ৰাজ। এদিনত মানে মাক 3টা বালাত নুন লৈছিলোঁ, তো ই ক'লে মই নুন দিম ক'লে, তাৰপিছত ইয়াত সোমালে মোৰ পৰা 9,700 টকা পইচা ল'লে। 8,700 নাই 700 8,700 ন? তাৰপিছত ই পইচাটো ল'লে, দুটাই ভিতৰত সোমালোঁ। ভিতৰত সোমাই কিনে তাৰপিছত মোক এটা হাত লৈ কিনে থৈ দিলে, এনেকাই থৈয়ে দিলে, মানুহটো পলাই গ'ল। কেতিয়া ঘটনা আৰু? এইটো হৈ গ'ল আজি লাগে 11 দিনমান হৈছে। 12 দিন? 11 দিন। পইচাটো আগতীয়া কেলে দিলে? আগত মানে তাৰপিছত হেৰি আকৌ পইচা দিয়া আৰু টেষ্টটো দিয়া, কাগজখনো দিয়া, মই ৰেকৰ্ড মই দিয়া নিদিম। তোমাৰ মা আছে? মা আছে। ক'ত আছে ভৰ্তি? আইচিটি কি হৈছে? ব্ৰেইনৰ এক্সিডেণ্ট কেছ। তাৰপিছত ব্লাডৰ দৰকাৰ হয়। সেই মানুহজনক তোমালোক কেনে কণ্টেক্ট কৰিলে? কণ্টেক্ট মানে তাতে কণ্টেক্ট কৰি য'ত আমি বালাত নিলোঁ ন, তাতে আহিছিলে স্কুটি লৈ কিনে। ইয়াত ঘূৰালে তো আহি কিনে কৈছে একদিন ভেট পালোঁ, তাৰপিছত এদিনত এনেকৈ তেনেকৈ কথা নাছিলে। তাৰপিছত মই ইয়াত তামোল খাবলৈ আহিছিলোঁ, তাৰপিছত ভেট হ'লে ই কৈছে মই দিম, স্কুটি লৈ কিনে মোক বহালে, তাৰপিছত বহাই কিনে লৈ গ'লে এফালে, তাত লৈ কিনে খোৱালে মোক। তাৰপিছত দুটাই সোমালোঁ, তাৰপিছত সোমাই কিনে মই তাত সোমালোঁ কেণ্টিনত, দুটাই সোমাই কিনে পলাই গ'ল। কেণ্টিন নহয়, ব্লাড বেংক। কেণ্টিন নহয়, ব্লাড বেংক। ব্লাড বেংক বুলি কোৱা কেণ্টিন। তাতে সোমাই কিনে দুটাই, তাৰপিছত দুটা সোমাই কিনে ওলালোঁ। ই ওলাই কিনে ফটককৈ স্কুটি চালু কৰি কিনে পলাই গ'ল। পইচাটো ক'ত দিছা? ব্লাড বেংকৰ ভিতৰত দিছা নে বাহিৰত দিছা? বাহিৰত দিছে। দেখিলা চিনি পাবি না? ব্লাড বেংকৰ ভিতৰত দিছা নে পইচাটো বাহিৰত দিলি নে ভিতৰত দিলি পইচাটো? বাহিৰতে ল'লোঁ। বাহিৰত ল'লে ফাৰ্মাচীৰ ওচৰত ন? এই সন্দৰ্ভত অধিক তথ্য দিবলৈ ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক জেছিম আহমেদ আছে ফোন লাইনত। জেছিম, ইয়াৰ পূৰ্বে ইমান প্ৰতিক্ৰিয়া হ'ল, ইমান বাতৰি সম্প্ৰচাৰ হ'ল, বিজেপি নেতায়ো মাত মাতিলে, তাৰ পাছতো চাওক কি হৈ আছে ইয়াত ডিব্ৰুগড়ত। প্ৰাঞ্জল, একেমুখে গৰিহণাৰ যোগ্য আৰু এয়া এনেধৰণৰ কথা যে অসম চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে এইটো সাধাৰণ কথা নিচিনা। আচলতে গোটেই কথাটো যদি আপুনি চাবলৈ যায়, আজি বিগত এসপ্তাহ 15 দিন এটা পশেষ ধৰি আন্দোলনৰ দৰে কাৰ্যসূচী হ'ল। বিভিন্নজনে লিখিলে, মাত মাতিলে, অকণমান দুই এজনক ধৰা পেলালে, তাৰপিছতে এই বস্তুবোৰ আকৌ খাম কাটিলে। আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এইটো ব্লাড বেংক, আপুনি মানুহজনৰ কথাখিনি যদি আমি দৰ্শকে আমাৰ চাইছে, সেই কথাখিনিতে মানুহজনক ধৰিব পাৰি, যিজন মানুহৰ এনেধৰণৰ মানে প্ৰবঞ্চনাৰ বলি হ'ল বা ব্লাড দিম বুলি কৈ পেলাই পইচা লোৱা হ'ল, সেই মানুহজনৰ কথা বতৰাই ধৰিব পাৰি। তেওঁ ভালকৈ ব্লাড বেংকৰ সেই আশে পাশে জেগাডোখৰ থাকোতে সি এখন কেণ্টিন বুলি, তাৰমানে তেওঁ কিমান সহজ সৰল, তেওঁ শিক্ষাৰ ক্ষেত্ৰতো হয়তো বহুত বেছি নহ'ব তেনেকুৱা অৱস্থা। তেওঁ চাহ জনগোষ্ঠীয় বোধ হয় মানুহ বৰ ভিতৰুৱা অঞ্চলৰ পৰা এইসকল মানুহে বৰ আশা লৈ আহে। প্ৰাঞ্জল, সেইখন ছবি পুনৰ এবাৰ উদঙাই দিয়া হৈছে। এই ছবিখনে দেখা গৈছে, এই ছবিখনে সকলো কথা কৈছে, কেনেধৰণে দালাল ৰাজ উৎখাত কৰাৰ নামত ভেকু ভাওনা আচলতে চলি আছে। দালাল ৰাজৰ কোনো ধৰণৰ উৎখাত হোৱা নাই। এয়া সেই মানুহজনে কিন্তু যিখিনি কথা কৈছে, সেয়া অসম চিকিৎসা মহাবিদ্যালয়ৰ যিটো বৃহৎ কায় ব্লাড বেংক, তাৰ সন্মুখত সংঘটিত হৈছে ঘটনা। তাৰমানে অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত প্ৰাঞ্জল এই ঘটনা সংঘটিত হৈছে। ইয়াতকে আৰু লজ্জাজনক ঘটনা কি হ'ব পাৰে? বিগত এসপ্তাহ দুসপ্তাহ ধৰি বিভিন্ন এনেধৰণৰ চকুত লগাকৈ চমক সৃষ্টি কৰি দুই এটা দালালক ধৰি পেলাই কথাবোৰ তাতেই খাম কাটি দিয়া হ'ল। তাৰপিছত এতিয়া পুনৰ চাওক, তাতেই তেনেধৰণে চলি আছে। এইটো এটা ঘটনা নহয়, চাগে এজন মানুহ ধৰা পৰিছে। তেনেধৰণৰ কিমান মানুহ প্ৰাঞ্জল এনেধৰণে দৈনিক প্ৰবঞ্চনাৰ বলি হয়, যি ক'ব নোৱাৰে, যি কেমেৰা এটাৰ সন্মুখত আহিব নোৱাৰে,
যি হয়তো নিজৰ দুৰ্ভগীয়া চিকিৎসাৰ ৰোগীজনক আচলতে চিকিৎসা কৰোঁতে সৰ্বশ্ৰান্ত হৈ ইয়াৰ পৰা গুচি যাব লগা হয়। প্ৰাঞ্জল, এইখনৰ নিচিনা দুখ লগা ছবি জানো অসমত হ'ব পাৰে কওকচোন? অসম চিকিৎসা মহাবিদ্যালয় এটা উজনি অসমৰ অসমৰ প্ৰথমখন উজনি অসমৰ অসমৰেই গোটেই উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা গৱেষণা প্ৰতিষ্ঠান হয়। আচলতে অসম চিকিৎসা মহাবিদ্যালয়ৰ ছাৰ জন বেৰী হোৱাইটৰ নেতৃত্বত অসম চিকিৎসা মহাবিদ্যালয়ৰ দৰে এটা চিকিৎসা উজনিৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা সেৱাৰ প্ৰাণকেন্দ্ৰ স্থাপন হৈছিল। সেই প্ৰাণকেন্দ্ৰৰ আজিৰ এই পুতৌ লগা ছবি ভিতৰ চৰা। প্ৰাঞ্জল, দুৰ্ভাগ্যজনক। ধন্যবাদ জনাইছো জছিম আহমেদ এইখিনি তথ্যৰ বাবে। IPLৰ যাত্ৰা সামৰি গৃহভূমিত উপস্থিত ৰিয়ান পৰাগ। চেন্নাইৰ পৰা বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ল ৰিয়ান পৰাগ। ৰাজস্থান ৰয়েলছৰ হৈ 16খন খেল খেলি গৃহভূমিত ভৰি দিলে ৰিয়ানে। IPLত ছানৰাইজাৰ্ছ বিৰুদ্ধে শেষৰখন খেল খেলিছিল ৰিয়ান পৰাগে। এইবাৰ ভাল অভিজ্ঞতা হ'ল, কিন্তু জয়ী হ'ব নোৱাৰিলো বাবে মনটো বেয়া বুলি ক'লে ৰিয়ান পৰাগে। ৰিয়ানৰ পৰৱৰ্তী লক্ষ্য ভাৰতীয় ক্ৰিকেট দল। বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ এই মন্তব্য কৰে ৰিয়ান পৰাগে। ইয়াৰ ৰিয়ানৰ সৈতে চেলফি উঠাৰ দৃশ্য দেখুৱাইছো। এইবাৰ IPLত ৰাজস্থান ৰয়েলছৰ হৈ ভাল খেল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল ৰিয়ান পৰাগে। তেওঁ কৈছে যে এইবাৰ ভাল অভিজ্ঞতা হ'ল, কিন্তু জয়ী হ'ব নোৱাৰিলো বাবে মনটো বেয়া। ইমান এটা ভাল লগা নাই। কালি ৰাতি হাৰিছোতো, এই ইমান এটা কালি হাৰটো মানে এতিয়ালৈকে হোৱা নাই, সোমোৱা নাই ভালকে এতিয়ালৈকে। সেইটোৱে অলপ মাথাত চলি আছে। বাকী একো নাই, ছিজনটো ভাল গৈছে। টিমক এটা ষ্টেজলৈকে আনিব পাৰিছো, সেইটো কথা আৰু এটা বস্তু ভাল লাগিছে যে অকল পাৰফৰ্মেঞ্চ দি মোৰ ভাল হোৱা নাই, বাট টিমৰ বহুতখিনি এটা হেল্প হৈছে, খুবেই ভাল লাগিছে। বহুত এনেকুৱা ক্ৰিকেটাৰ মোক বেয়াও কৈছে ন, যোৱা বছৰ তাৰ আগৰ বছৰতে ভাইটি ভাল কোৱা বেয়া কোৱা মোৰ মাথাত ইমান নাই আৰু, বা মই ইমান শুনিও থকা নাই। বিকজ লাষ্ট ইয়েৰ এনেকৈ এয়াৰপৰ্ট আহিছিলোঁ অকলে, মই চুপচাপ দেউতাৰ লগত গুচি গৈছিলোঁ। আজি অলপ বেলেগ আপোনাৰ লগত আহিছে, বেলেগ কোনে কি কয় কোনে কি নাই কোৱা তাৰ কথা মই বেছি ভাবি থাকা। কিন্তু অসমৰ প্ৰতিগৰাকী মানুহ, প্ৰতিগৰাকী বাসিন্দাই আপোনাক লৈ গৌৰৱ কৰিছে, অসমীয়াসকলে আপোনাৰ লগত আছে। অফক'ৰ্চ প্ৰতিগৰাকী বাসিন্দাই আপোনাক লৈ গৌৰৱ কৰিছে, অসমীয়াসকলে আপোনাৰ লগত আছে। অফক'ৰ্চ নিজৰ সেইটো কথা জানো। মই যোৱা বছৰ অসমৰ মানুহৰ পৰা মই কথা শুনিছোঁ বা আহক তে মই এইখিনি পাইছোঁ। এতিয়া প্ৰেছ কনফাৰেন্সত মই এইটোৱে কথা কৈছোঁ যে মই বহুতে লুক আপটো কৰি আছে, সৰু ল'ৰাই শিকিব চেষ্টা কৰি আছে বা ইনস্পায়াৰ হৈ আছে। সেইটো কাৰণে মই নিজে বহুত গৌৰৱিত যে ইনস্পায়াৰ কৰিব পাৰিছোঁ সৰু ল'ৰাক, আৰু চবকে এটা যে ড্ৰিম এটা দিব পাৰিছে আমিও খেলিব পাৰোঁ বা আমাৰ অসমৰ ল'ৰা খেলিব পাৰে। তাৰ বাহিৰে মই মানে ইণ্ডিয়া বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ নতুন পদক্ষেপ। ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত সংযোজনেৰে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ বিশেষ পৰিকল্পনা। ইঞ্জিনিয়াৰিং ইন কলাবৰেশ্যন উইথ L&T বা মেকানিকেল ইঞ্জিনিয়াৰিং ইন কলাবৰেশ্যন উইথ L&T আমি সেনেকুৱা ধৰণৰ কোৰ্চেছবিলাক আৰম্ভ কৰিব। সবিশেষ নিউজ 18ৰ এক্সপাৰ্ট স্পিক্স কাইলৈ দিনৰ 11:30 বজাত। এইবাৰৰ যি মংগলযানৰ যিটো এটা পৰিকল্পনা, নাছাই নিজৰ ৰোভাৰ মংগলৰ বক্ষত অৱতৰণ কৰাবলৈ সক্ষম হৈছে, পাৰ্চিভিয়াৰেন্স ৰোভাৰ। আৰু সেই ৰোভাৰটোৰ দৰে যেনেকৈ আমাৰ চন্দ্ৰযানৰ ধৰণে আমি ৰোভাৰ দেখিছিলো, প্ৰজ্ঞান ৰোভাৰৰ কথা আমি জানো, বিক্ৰম লেণ্ডাৰ ৰোভাৰৰ কথাখিনি তেতিয়া সকলোৰে মুখে মুখে আছে বছৰৰ ঘটনা। কিন্তু এতিয়া নাছাৰ যি পাৰ্চিভিয়াৰেন্স ৰোভাৰৰ যিটো টেকনলজি, সেই তেনেকুৱা ধৰণৰ টেকনলজি ব্যৱহাৰ হ'ব। কিন্তু ইছৰোৰ ইনোভেটিভ টেকনলজি, ইনোভেশ্যন থাকিব, ইনোভেটিভ টেকনলজি মংগল গ্ৰহৰ বুকুত যি সমতল নহয়, তাত পাহাৰ পৰ্বত দ গাঁত পৰ্যন্ত আছে, সেই গোটেইখিনিত চলিব পৰাকৈ তেনেকৈ আচলতে তৈয়াৰ হৈছে। আৰু এইবাৰ স্কাই ক্ৰেনৰ যি কথা কোৱা হৈছে, এই স্কাই ক্ৰেনৰ জৰিয়তে সেই ৰোভাৰটোক নমোৱা হ'ব। আৰু এই ক্ৰেনৰ জৰিয়তে যিহেতু কোৱা হৈছে, সদৰি কৰা হৈছে এই ধৰণে ইছৰোৰ ফালৰ পৰা কথাখিনি যে স্কাই ক্ৰেনৰ জৰিয়তে যদি অৱতৰণ কৰে তেনেহ'লে সি পোনপটীয়াকৈ একেবাৰে চিধাচিধিকৈ অৱতৰণ কৰিবলৈ পাৰিব আৰু তাৰপিছত ৰোল কৰিব। এই হেলিকপ্টাৰখনৰ যিটো কথা কোৱা হৈছে, এই হেলিকপ্টাৰখনৰ এনেকৈ আচলতে নাম দিয়া হৈছে মাৰ্বল বুলি, মাৰ্চিয়ান বাউণ্ডাৰী লেয়াৰ এক্সপ্লৰাৰ অৰ মাৰ্বল। এই মাৰ্বলে 100 মিটাৰ ওপৰলৈকে উৰি বায়ু
দলৰ কিছু বুজ ল'ব বুলি কোৱা হৈছে যি নহওক সেয়া এটা এম্বিচিয়াছ প্ৰজেক্ট এটা বিৰাট এম্বিচিয়াছ আৰু যদি সফল হৈ যায় তেনেহলে ভাৰতে নতুন আচলতে স্পেচ এক্সপ্লৰেশ্যনৰ বাট মুকলি কৰিবলৈ সক্ষম হ'ব আমি আশাবাদী ভাৰত হিচাপে আৰু বিজ্ঞানী মহল আশাবাদী আছে যে এই ধৰণৰ মিছন এটা যিহেতু প্ৰথমটো এটেম্পটতে মংগল গ্ৰহৰ কক্ষপথ পাইছিল গৈ তেনে পৰিপ্ৰেক্ষিতত এই ভাৰতৰ মিছন যিটো মংগল গ্ৰহলৈকে মিছন সফল হৈছিলে গোটেই বিশ্বতে সংবাদ শিৰোনাম বুটলিছিলে তাৰপিছত চন্দ্ৰযানৰ এই সফলতা আৰু এইবাৰ স্যাটেলাইটৰ কথাটো ক'লোৱে লঞ্চ ভেহিকেল সাজু হ'ব বা হেভি লঞ্চ ভেহিকেলত এই স্যাটেলাইট উৎক্ষেপণ কৰা হ'ব বা এই স্পেচ ক্ৰাফ্টখন উৎক্ষেপণ কৰা হ'ব আৰু তেনেকৈ আচলতে গোটেই প্ৰক্ৰিয়াটো যেহেতু ক্লোজেষ্ট পইণ্টৰ আটাইতকৈ যেতিয়া ওচৰা ওচৰি কৰি থাকে তেতিয়া 3 মিনিট সময়মান লাগে এঠাইৰ পৰা আন এঠাইলৈ অৰ্থাৎ পৃথিৱীৰ পৰা মংগল গ্ৰহলৈকে এই কমিউনিকেশ্যন ইপাৰ হ'লৈকে আৰু এই কমিউনিকেশ্যনৰ গেপ এটা ফিল আপ কৰিবৰ বাবে সেই গেপটো মাৰিবৰ বাবে তাত এখন বিশেষ এটা স্যাটেলাইটৰ ব্যৱস্থা কৰা হৈছে স্মুথ আৰু আনইণ্টাৰাপ্টেড অৰ্থাৎ অহৰহ কমিউনিকেশ্যন যাতে হৈ থাকিব পাৰে তেনেকুৱা ধৰণৰ আচলতে ব্যৱস্থা ইছৰোৱে কৰিছে এতিয়া এই এখন দলঙৰ দৰে এখন ব্ৰিজৰ দৰে কাম কৰিব এই স্যাটেলাইটটোৱে নিশ্চয়কৈ সেয়া এটা নতুন কথা হ'ব এতিয়া মাৰ্চত অৱতৰণ কৰিবলগীয়া ইছৰো ৰোভাৰটো কেনেকুৱা হ'ব কোৱা হৈছে যে এই ৰোভাৰটোত বিশেষ ধৰণৰ বহুখিনি ইনষ্ট্ৰুমেণ্ট তাত থাকিব কিছু এনেকুৱা কথা থাকিব যিয়ে মংগল গ্ৰহত জীৱন আছিলে নেকি কৰবাত প্ৰাণী আছিলে নেকি আগতে বহু হাজাৰ লাখ বছৰ পূৰ্বে মংগল গ্ৰহটো কেতিয়াবা পৃথিৱীৰ দৰে আছিল নেকি গোটেইখিনি কথাৰ সৰু সূক্ষ্ম দিশবোৰ চাই তাত গৱেষণা কৰিব আৰু তথ্য পাতি যুগুত কৰিব আৰু ইয়াত বিজ্ঞানীয়ে পৃথিৱীত বহি গৱেষণা কৰিবলৈ মংগলৰ বহুত কি আছিলে মংগলত আজি লাখ বছৰ পূৰ্বে কেনেকুৱা আছিল পৰিৱেশ তাত গছ-গছনি আছিল নেকি তাত পানী আছিলে নেকি নদী যদি আছিলে কি ৰঙৰ আছিলে পানী এনেকুৱা ধৰণৰ যিবোৰ কথা বতৰা আমি কেতিয়াবা কাল্পনিক জগতলৈ গুচি যাওঁ সেই কথা বতৰাবোৰ জানিবলৈ আৰু অধিক ভালদৰে জানিবলৈ চেষ্টা কৰিব এতিয়া এই মূল কথা শেহতীয়াকৈ আচলতে এই অভিলেখী প্ৰকল্পৰ কথা মংগলৰ প্ৰকল্পৰ কথা পোহৰলৈ আহিছে মংগলযান দ্বিতীয়ক লৈ এই ধৰণে আচলতে ইছৰোৰ কিছু প্লেনিং আছে আমি আশা কৰিছো যে শীঘ্ৰেই প্লেনিং সফল হওক আৰু প্লেনিং কৰাৰ ধৰণে গোটেইখিনি আগবাঢ়ক আৰু আমি স্পেচ এক্সপ্লৰেশ্যনৰ আমি মহাশূন্যৰ যেতিয়া কথা কওঁ আমি মহাকাশৰ যেতিয়া কথা কওঁ ভাৰতে এক দিগন্ত বাট মুকলি কৰিছে আৰু নতুন দিশ ভাৰতৰ বিজ্ঞানীয়ে ইয়াত সফল লাভ কৰি মুকলি কৰিবলৈ সক্ষম হওক সমগ্ৰ বিশ্ববাসীৰ বাবে এতিয়া অপেক্ষা থাকিব যে কিমান সোনকালে বা কেতিয়াকৈ মংগল গ্ৰহৰ উৎক্ষেপণ সাজু হ'ব বা মংগল গ্ৰহৰ লৈকে ক্ষমা কৰিব মংগল যানৰ উৎক্ষেপণ সাজু হ'ব বা মংগল গ্ৰহৰ লৈকে যান পঠিয়াবলৈ সাজু হ'ব কিন্তু ইছৰো নিজৰ যি এক পথ সেই পথত আগবাঢ়িছে আৰু এধাপকৈ আগবাঢ়ি আছে দোকানৰ গুদাম নহয় চুৰৰ গুদামৰ পৰা বস্তাই বস্তাই উদ্ধাৰ চুৰি সামগ্ৰী যোৰহাট গুদামৰ পৰা দমে ওলাল চুৰি সামগ্ৰী গুদামৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে শ কেজিৰ কাঁহ পিতলৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিলে শ কেজি তামৰ সামগ্ৰী চুৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত যোৰহাটৰ চেঙেলি গাঁৱৰ চহৰালী আৰু মহম্মদ মইনুদ্দিনৰ গুদামত উদ্ধাৰ কৰে এই চুৰি সামগ্ৰীখিনি কাবাৰীৱালাৰ গুদামত উদ্ধাৰ হ'ল লাখ টকাৰ সামগ্ৰী ইতিমধ্যে আৰক্ষীয়ে সামগ্ৰীসমূহ জব্দ কৰি তদন্ত আৰম্ভ কৰিছে অধিক জনাব সাংবাদিক গৌতম বৰাই শেহতীয়াকৈ যোৰহাটত যি চুৰিকাণ্ড সংঘটিত হৈ আছিল আজি যোৰহাট আৰক্ষীয়ে এক বৃহৎ অভিযান চলাইছে আৰু এক প্ৰকাৰ চোৰৰ মেৰুদণ্ড ভাঙিবলৈ সক্ষম হৈছে বস্তাই বস্তাই কাঁহৰ বাতি বিভিন্ন বাসগৃহসমূহ পৰা চুৰি হোৱা কাঁহৰ বাতি ঠিক এদৰে এক ঘটি লোটাকে ধৰি বিভিন্ন সামগ্ৰী হৈছে আৰু আমি জানিব বিচাৰিম যে এতিয়ালৈকে এক বৃহৎ সফলতা আজি আপোনালোকৰ বাবে যে হাজাৰ কেজি এনেধৰণৰ কাঁহ পিতলৰ সামগ্ৰী আৰু নতুন সামগ্ৰী উদ্ধাৰ কৰিছে এইখিনি আমি এতিয়া ভেৰিফাই কৰি আছো কিমান কি আছে আমি চেক কৰি আছো নতুন পেক কৰা বস্তু আমি পাইছো আমি সাসপেক্ট চুৰি কৰা মেক্সিমাম আছে ইয়াতে বস্তু হয় নিশ্চয় আৰু কপাৰৰ কেবল কামবিলাকো পাইছো কেবল এচিৰ যে কপাৰ ৱায়াৰ আছে এইখিনি লগতে অন্য কপাৰৰ মেটেৰিয়েল অন্য আছে এইখিনি আমি ভেৰিফাই কৰি আছো হয় ধন্যবাদ জনাইছোঁ আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে যোৰহাট আৰক্ষীয়ে বৃহৎ দৰে বৰ্তমান অভিযান চলাই আছে আৰু কিমানমান ৱেইট এতিয়ালৈ চাইছে নেকি কিমানমান কেজি হৈছেগৈ এতিয়া নাই এতিয়ালৈ জোখা হোৱা নাই এতিয়া আমি ৱেইট কৰি আছোঁ
চাব লাগিব উঠিব লাগিব বহুত বস্তু হ'লতো সেইকাৰণে চাই লওঁ মানে 4-5 কেজি যদি ঘৰতে লাগিছে আমাৰ বস্তা আপুনি বেছি তাকে এষ্টিমেট কৰি লওঁ চাওঁ কি হয় চাই কিনেহে ক'ব পাৰিব হয় ধন্যবাদ জনাইছোঁ আৰু আমি দেখুৱাইছোঁ পুনৰ দেখুৱাইছোঁ যে যিসমূহ চুৰি সামগ্ৰী আমি দেখুৱাইছোঁ এনেধৰণৰসমূহ চুৰি সামগ্ৰী ঘৰত দুটা নতুন নতুন এনেধৰণৰ সামগ্ৰী ভৰি আছে আৰু যি গৰাকী আছে আমি জানিব বিচাৰিম যে গৰাকীৰ নাম নিশ্চয় জানিছে যে এই গুদামৰ গৰাকী কোন হয় চহৰ আলি বুলি আমি গম পাইছোঁ এতিয়ালৈকে আমাৰ হাতত এখেতে এতিয়ালৈকে মাতিছোঁ এতিয়া অহা নাই আহিলে আমি এখেতৰ লগত অলপ সোধপোছ কৰিব লাগিব তাৰপিছত নেক্সট ভেৰিফাই কৰিম ঠিক আছে ধন্যবাদ জনাইছোঁ আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে এক সফল অভিযান চলাইছে আৰু এই অভিযানৰ পাছতে যেতিয়া পুংখানুপুংখভাৱে যোৰহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব তদন্ত চলাব এই চোৰৰ গেঙৰ আৰু বহু সদস্য জালৰ পূৰ্ণ সম্ভাৱনা আছে আৰু পুনৰ দেখুৱালেও বিচাৰিছোঁ যে বৃহৎ সফলতা এনেধৰণে কেজিয়ে 100 কেজি 1000 কেজিৰ ঘৰত এনেধৰণৰ চুৰি সামগ্ৰী উদ্ধাৰ হৈছে AC কপাৰ কেবুলৰ পৰা আৰম্ভ কৰি বিভিন্ন কাঁহী বাতিকেটৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবৰ বাবে সক্ষম হৈছে যোৰহাট আৰক্ষীৰ এক বৃহৎ দল আৰু ইয়াৰ পৰৱৰ্তী সময়তো আমি এই ঘটনাৰ এই চুৰি চক্ৰৰ লগত কোন জড়িত আছে সেই সবিশেষ সকলো তথ্য নিউজ 18ৰ দৰ্শকসকলক আমি দি যোৱা আমাৰ এই প্ৰয়াস অব্যাহত ৰাখিম ইকুৱেলিটি হ'ব মিডিয়াই এটা সাংঘাতিক ৰোল প্লে কৰে আৰু গোটেই ব্যৱসায়টো চলিও থাকে ল'ৰা ছোৱালীৰ আজিকালি ৰেচপেক্টটো নোহোৱা এটা ৰিলেশ্যনশ্বিপত যোনটো ৰেচপেক্ট থাকিব লাগে সেই ৰেচপেক্টটো নথকা ছোৱালীয়ে যি যুৱ প্ৰজন্মৰ মাজত যি নিচাগ্ৰস্ততা সেই নিচাগ্ৰস্ততাই তেওঁলোকক বহুত অৱনমিত কৰিছে হাৰ্টৰ বিজ্ঞানী নমস্কাৰ পাৰ্থ বৰা প্ৰিয় দৰ্শক এটা অতি প্ৰাসংগিক প্ৰশ্ন এই প্ৰশ্নটো বিভিন্ন সময়ত সংবাদ মাধ্যমত বা বিভিন্ন সময়ত বিভিন্ন চৰ্চাত বিভিন্ন আলোচনাত এই প্ৰশ্নটো উত্থাপিত হয় মোদীৰ উত্তৰাধিকাৰী কোন হ'ব নৰেন্দ্ৰ মোদীৰ উত্তৰাধিকাৰী কোন হ'ব এতিয়াই সেই সময় আহিব এতিয়া নৰেন্দ্ৰ মোদীৰ উত্তৰাধিকাৰী কোন হ'ব সাকচেছৰ কোন হ'ব আৰু এই প্ৰশ্নই বিভিন্ন সময়ত শিৰোনাম দখল কৰে বৰ্তমান নিৰ্বাচনৰ বতৰ নিৰ্বাচন 5টা পৰ্যায় সমাপ্ত হ'ল আৰু 2টা পৰ্যায় বাকী আছে আৰু 4 তাৰিখে ভোট গণনাৰ পিছত আমি গম পাম আমাৰ সন্মুখত ছবিখন পৰিষ্কাৰ হ'ব কোনে চৰকাৰখন গঠন কৰিব কিন্তু আমাৰ আজিৰ বিশ্লেষণৰ বিষয়টো হৈছে মোদীৰ উত্তৰাধিকাৰী কোন হ'ব আৰু এই বিশ্লেষণ কৰাৰ আমি অৱকাশ পাইছো নৰেন্দ্ৰ মোদীৰ মন্তব্যৰ পৰা তেওঁ কি মন্তব্য প্ৰকাশ কৰিছে তেওঁৰ উত্তৰাধিকাৰী সন্দৰ্ভত প্ৰথমতে কৈ থওঁ এই সমগ্ৰ বিষয়টো উত্থাপিত কেনেকৈ হ'ল অৰবিন্দ কেজৰিৱাল জেলৰ পৰা মুকলি হোৱাৰ পিছত জামিন পোৱাৰ পিছত তেওঁ যথেষ্ট সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে বিভিন্ন নিৰ্বাচনী সভাত তেওঁ ভাষণ প্ৰদান কৰিছে নিৰ্বাচনী সভা তেওঁ সম্বোধন কৰিছে আৰু তেওঁ এটা কথা কৈছে 2025 চনৰ অৰ্থাৎ অহা বছৰৰ 17 ছেপ্টেম্বৰ তাৰিখে নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী 70 বছৰ ভৰি দিব তাৰপিছত মোদীৰ সাকচেছৰ কোন হ'ব তেওঁ কৈছে অমিত শাহ মোদীৰ সাকচেছৰ হ'ব অৰবিন্দ কেজৰিৱালৰ মতে গৃহমন্ত্ৰী অমিত শাহে মোদীৰ স্থান ল'ব মোদীয়ে যেতিয়া 70 বছৰ বয়স অতিক্ৰম কৰিব তেনে স্থলত নৰেন্দ্ৰ মোদীয়ে যিসমূহ গ্যাৰাণ্টি দিছে যিসমূহ প্ৰতিশ্ৰুতি দিছে সেই নিউজ হেডলাইন আগবঢ়াইছে অমৃতসৰ পাৱাৰ্ড বাই জেট প্ৰতিটো ঢালাইৰ প্ৰাণ গুজৰাটৰ ৰাজকোটত শিহৰণকাৰী ঘটনা গেমিং জোনত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত 12 শিশুসহ নিহত 25 জন অগ্নিকাণ্ডস্থলীত প্ৰশাসনৰ উদ্ধাৰ অভিযান অব্যাহত সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে SIT গঠন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেললৈ ফোন কৰি ঘটনাৰ বুজ ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে নিহতসকলৰ পৰিয়াললৈ 4 লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত দালাল ৰাজ শেষ কৰাৰ নামত ভেকু ভাওনা দুদিন চমক সৃষ্টি কৰিয়ে দায়িত্ব সামৰিলে প্ৰশাসন তথা হস্পিটেল কৰ্তৃপক্ষই ব্লাড বেংকৰ কাষৰ পৰা তেজ দিম বুলি ৰোগীৰ আত্মীয়ৰ পৰা দালালে লুটি নিলে 8,000 টকা যোৰহাটত গুদামৰ শ কেজি কাঁহ পিতলৰ সামগ্ৰী যোৰহাটৰ চেঙেলি গাঁৱৰ চহৰ আলী আৰু মহম্মদ মইনুদ্দিন নামৰ 2 বেপাৰীৰ গুদামত ওলাল লাখ লাখ টকাৰ চুৰি সামগ্ৰী ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীৰ তদন্ত আৰম্ভ
ডিগবৈৰ দিল্লী পাব্লিক স্কুলত অঘটন দ্বিতীয় মহলাৰ পৰা পৰি আহত সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰী সংকটজনক অৱস্থাত চাবুৱা টাটা মেডিকেলৰ আইচিউত ভৰ্তি ছাত্ৰীগৰাকীক আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য অসহনীয় গ্ৰীষ্ম প্ৰবাহত ৰাজ্যত স্থবিৰ স্বাভাৱিক জীৱনযাত্ৰা 64 বছৰৰ ব্যৱধানত 40 ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰি তাপমাত্ৰাই ৰচিলে অভিলেখ সময় হাইলাকান্দিত গৰমত ঢলি পৰিল চাৰিক শিক্ষাৰ্থী উৎকট গৰমৰ পাছত 27 মেত ৰাজ্যত প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনা ঘূৰ্ণীবতাহ ৰিমালৰ প্ৰভাৱত 50 পৰা 60 কিলোমিটাৰ বেগত বতাহৰ সম্ভাৱনা প্ৰবল ধুমুহা বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰেড এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ নিউজ পিছতে জেলত বন্ধ হ'ল ভিআইপি ৰাজ 3 লাখকৈ টকা দি ভিআইপি আতিথ্যত কয়দিক স্থানান্তৰ 3 নম্বৰ জেনেৰেল ৱাৰ্ডলৈ নিয়া হ'ল কুখ্যাত অপৰাধী কাৰাগাৰৰ চৰম অৰাজকতাৰ ছবি সম্প্ৰচাৰ হৈছিল নিউজ 18ৰ বিধ্বংসী জুইত জাহ গ'ল মায়ঙৰ বালিমুখ বজাৰ অগ্নিকাণ্ডত ভস্মীভূত হ'ল 10খন দোকান বিস্ফোৰিত হ'ল 10টা চিলিণ্ডাৰ ক্ষতিসাধন ঘটিল লক্ষ লক্ষ টকাৰ সম্পত্তিৰ এখন ইন্ধনৰ দোকানৰ পৰা সূত্ৰপাত ঘটিল এই বিধ্বংসী কাণ্ডৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 2 অধিবক্তাক 4 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ চিজিএম আদালতে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে অধিবক্তা অনুপ ওজা আৰু নিপুল ওজাক ভূমি জালিয়াতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল 2 অধিবক্তা মৃত লোকৰ নামত ভূমি বিক্ৰীৰ চুক্তি বনাইছিল 2 প্ৰবঞ্চক অধিবক্তা নিৰ্বাচনৰ মাজতে নিউজ 18 নেটৱৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ সাক্ষাৎকাৰ প্ৰধানমন্ত্ৰী মোদীয়ে ক'লে দেশৰ জনসাধাৰণ এতিয়া অধিষ্ঠান এইবাৰ কেইবাখনো ৰাজ্যত বৃদ্ধি পাব বিজেপিৰ আসন সাম্প্ৰদায়িকতা বৰ্ণবাদ পৰিয়ালবাদৰ ক্ষেত্ৰত মিল আছে বুলি বিৰোধী মিত্ৰজোঁটক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ অমৃতসৰ পাৱাৰ্ড বাই CHH জেট প্ৰতিটো ঢালাইৰ প্ৰাণ নিউজ 18ৰ বাতৰিৰ পিছতে জেলত বন্ধ হ'ল ভিআইপি ৰাজ 3 লাখকৈ টকা দি ভিআইপি আতিথ্যত থকা কয়দিক স্থানান্তৰ কৰা হ'ল 3 নম্বৰ জেনেৰেল ৱাৰ্ডলৈ নিয়া হ'ল কুখ্যাত অপৰাধীক দেৱাঞ্জল সাহা অমৰেন্দ্ৰ সিং ৱালিয়াক স্থানান্তৰ কৰা হয় খুজদীপ বাঞ্চাল হাৰিছ বাঞ্চালকো চৰম অৰাজকতাৰ ধাৰাবাহিক সম্প্ৰচাৰ হৈছিল নিউজ 18ত চিকিৎসক ৱালিউল ইছলামে টকা দি ভিআইপি কোঠাত থকাৰো অভিযোগ উত্থাপন হৈছিল ডিগবৈৰ দিল্লী পাব্লিক স্কুলত অঘটন দ্বিতীয় মহলাৰ পৰা পৰি আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী সংকটজনক অৱস্থাত চাবুৱা টাটা মেডিকেলৰ আইচিউত ভৰ্তি কৰা হয় ছাত্ৰীগৰাকী ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনা এই ঘটনাৰ তদন্তৰ দাবী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ ইয়াত ডিগবৈৰ দিল্লী পাব্লিক স্কুলৰ অঘটনৰ খবৰ দ্বিতীয় মহলাৰ পৰা পৰি আহত হ'ল সপ্তম শ্ৰেণীৰ ছাত্ৰী এনেধৰণে পৰিল তাক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে ছাত্ৰীগৰাকী বৰ্তমান টাটা মেডিকেলৰ আইচিউত ভৰ্তি হৈ আছে এই খবৰতে এক প্ৰতিবেদন আছে আমাৰ সাংবাদিক ৰিনাৰ আগবঢ়াইছো ডিগবৈৰ এখন অভিজাত বিদ্যালয় ডিপিএছ স্কুলত আজি হঠাৎ সংঘটিত হৈছে এক ভয়ংকৰ অঘটন উল্লেখনীয় বিষয় যে ডিগবৈ ডিপিএছ স্কুলৰ সপ্তমমান শ্ৰেণীৰ এগৰাকী ছাত্ৰী দ্বিতীয় মহলাৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু সেই ছাত্ৰীগৰাকীক বৰ্তমানে সংকটজনক অৱস্থাত চাবুৱাৰ টাটা আইচিউ ইতিমধ্যে ভৰ্তি কৰা হৈছে আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে মই বৰ্তমান উপস্থিত হৈছো ডিগবৈৰ এই ডিপিএছ স্কুলৰ সন্মুখৰ এই প্ৰৱেশদ্বাৰত বৰ্তমান দেখুওৱা হৈছে এই সন্মুখৰ প্ৰৱেশদ্বাৰৰ দৃশ্য এই ডিপিএছ স্কুলৰ প্ৰৱেশদ্বাৰৰ দৃশ্য দেখুওৱা হৈছে আৰু বিষয় যে এই যি বিদ্যালয় এই বিদ্যালয়খন এখন অভিজাত বিদ্যালয় এই বিদ্যালয়খনতে যিহেতু অসম অইল সংমণ্ডলৰ অধীনত থকা যিসকল ছাত্ৰ ছাত্ৰীসকলক ইয়াত যিহেতু পাঠদান কৰাৰ সময়ত ইয়াত যি কঠোৰ নিৰ্দেশনা অৱলম্বন কৰা হৈছে কিন্তু এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে এই যি সমগ্ৰ ঘটনা কিয়নো সপ্তমমান শ্ৰেণীৰ এগৰাকী কণমানি ছাত্ৰী কিয় দ্বিতীয় মহলাৰ পৰা এনেদৰে জাপ মাৰিব লগা এক পৰিস্থিতি হৈছে আৰু ইয়াক লৈ এতিয়া আতংকই বিৰাজ কৰিছে অভিভাৱকসকলৰ মাজত কিয়নো এই যি ছাত্ৰীগৰাকী সপ্তমমান শ্ৰেণীৰ এই ছাত্ৰীগৰাকীৰ যি পিতৃ মাতৃ অভিভাৱক তেওঁলোকে ইয়াৰ তদন্তৰ ন্যায় বিচাৰিছে আৰু উচিত তদন্তৰ বিচাৰি তেওঁলোকে যিহেতু দাবী কৰিছে যে বিদ্যালয়খনৰ এনেধৰণৰ এই ঘটনা কিয় হবলৈ পাইছে কাৰণ এই ঘটনা যাতে দ্বিতীয়বাৰলৈ পুনৰাবৃত্তি নহওক ইয়াকে লৈ এতিয়া যি অভিভাৱকসকলে ইয়াৰ ওপৰত এক তদন্তৰ দাবী কৰিছে আৰু লক্ষণীয় বিষয় যে এই যি বিদ্যালয় এই বিদ্যালয়খনত পাঠদান কৰা ছাত্ৰ ছাত্ৰীসকলে আৰু এনেদৰে এই ঘটনা যি সংঘটিত কৰিবলগীয়া হৈছে ইয়াৰ আঁৰত আচলতে মূলতঃ ইয়াৰ কাৰণটো ক'ত আৰু কিহৰ বাবে সপ্তমমান শ্ৰেণীৰ ছাত্ৰীয়ে পাঠদান কৰাৰ মাজত এনেদৰে হঠাৎ
দ্বিতীয় মহলৰ পৰা জাপ মাৰিবলগীয়া হৈছে আৰু এই বিদ্যালয়ৰ দ্বিতীয় মহলৰ পৰা জাপ মাৰিব লগা এই যি ঘটনা এই ঘটনা এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ ডিগবৈ অঞ্চল কিন্তু ডিগবৈ অঞ্চলৰ মাজমজিয়াত অৱস্থিত এক অভিজাত বিদ্যালয় হৈছে এই দিল্লী পাব্লিক স্কুল আৰু দিল্লী পাব্লিক স্কুলত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এতিয়া আতংক বিৰাজ কৰিছে আৰু ইয়াৰ আৰু এই ৰহস্য যি উদ্ঘাটনৰ প্ৰকৃত তথ্য বিচাৰি ইতিমধ্যে এই ছাত্ৰীগৰাকী অভিভাৱকসকলে বহু প্ৰশ্ন উত্থাপন কৰিছে আৰু এই জাপ মৰাৰ যি এই ঘটনা লৈ এতিয়া সমগ্ৰ ডিগবৈ অঞ্চলত এক চাঞ্চল্য বিৰাজ কৰিছে হিমোগ্লোবিন কি ৰয়েল গ্লোবেল স্কুলত এগৰাকী মেখেলা চাদৰ পিন্ধা মহিলাক সুধিলে এগৰাকী ছাত্ৰীয়ে মিঠাতেৰে হিমোগ্লোবিনৰ বিষয়ে বৰ্ণনা কৰিলে মহিলাগৰাকীয়ে আন শিক্ষাৰ্থীয়েও মন দি শুনিলে তেওঁৰ উত্তৰ এগৰাকী শিক্ষয়িত্ৰীৰ নাম আইৰিছ ৰয়েল গ্লোবেলত প্ৰথমগৰাকী আৰ্টিফিচিয়েল শিক্ষক এগৰাকী আইৰিছ কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন প্ৰথমগৰাকী শিক্ষয়িত্ৰীয়ে বিভিন্ন প্ৰশ্নৰ উত্তৰ দি মন জয় কৰিলে শিক্ষাৰ্থীসকলৰ কেৱল পাঠ্যক্ৰমৰে নহয় পাঠ্যক্ৰমৰ বাহিৰৰ বিষয়ৰো উত্তৰ দি গ'ল আইৰিছে মেকাৰ লেবছ এডুটেক নামৰ সংস্থাটোৱে নিৰ্মাণ কৰি উলিয়াইছে কৃত্ৰিম বুদ্ধিমত্তাৰ শিক্ষয়িত্ৰীগৰাকী সন্দেহ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ৰয়েল গ্লোবেলত শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব শিক্ষয়িত্ৰী আইৰিছে I am Iris, your AI teacher at Royal Global in Guwahati, Assam. I am here to assist you with your studies from class 1 to 12. Iris, what is hemoglobin? Hemoglobin is a protein in red blood cells that carries oxygen from the lungs to the rest of the body. It also helps transport carbon dioxide from the body's tissues back to the lungs to be exhaled. Iris, how does iron help our body? Iron is essential for our body as it helps in the formation of hemoglobin, which carries oxygen in our blood to all parts of the body. It also supports our immune system, cognitive function, and overall energy levels. Explain the nitrogen cycle. The nitrogen cycle is the process in which nitrogen is converted between its various chemical forms. It involves nitrogen fixation by bacteria, nitrification, assimilation by plants, ammonification, and denitrification. This cycle is essential for the growth and survival of living organisms. মহানগৰীৰ পানীখাইটিৰ অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ চৌহদত ৰাজ্যৰ 21খন পলিটেকনিক মহাবিদ্যালয়ৰ সৈতে এখন বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় 21খন পলিটেকনিকৰ প্ৰতিনিধিত্বে অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বুজাবুজি চুক্তি স্বাক্ষৰ কৰে উল্লেখযোগ্য যে এই চুক্তিৰ জৰিয়তে পলিটেকনিকৰ ছাত্ৰী তথা বিশ্ববিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শৈক্ষিক আদান প্ৰদান কৰি শিক্ষাৰ্থীসকল উপকৃত হ'ব বুলি আশাবাদী বিশ্ববিদ্যালয় তথা পলিটেকনিকৰ প্ৰতিনিধিসকল অনুষ্ঠানত অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ NC তালুকদাৰ সহকাৰী উপাচাৰ্য ডক্টৰ প্ৰাণবীৰ সিং আৰু বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়া ডক্টৰ অসীম বৰ্মনৰ বহু ব্যক্তি উপস্থিত থাকে যি আমাৰ ডাউনটাউন ইউনিভাৰ্চিটি আৰু আমাৰ পলিটেকনিক্স বিলাকৰ মাজত যি বুজাবুজি চুক্তি হ'ল এই চুক্তিৰ দ্বাৰা আমি দুই পক্ষই লাভান্বিত হ'ম প্ৰথমতে আমাৰ পলিটেকনিক্স বিলাক সাধাৰণতে স্কিল এডুকেশ্যনত আমি এক্সপাৰ্ট সাধাৰণতে পাৰ্গত আৰু ইউনিভাৰ্চিটি ডাউনটাউন ইউনিভাৰ্চিটি সাধাৰণতে ৰিচাৰ্চ বা হায়াৰ এডুকেশ্যন সেইবিলাকত পাৰদৰ্শিতা আছে গতিকে আমাৰ যিখিনি পলিটেকনিকৰ ফেকাল্টিৰ স্কিল এডুকেশ্যনৰ ওপৰত অৰ্হতা আছে সেই অৰ্হতাখিনি ডাউনটাউন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টসকলক আমি দিব পাৰিম আৰু ঠিক তেনেকৈ ডাউনটাউন ইউনিভাৰ্চিটিৰ ফেকাল্টিসকল বা ইয়াত যি ৱেল ইকুইপ লেবৰেটৰী আছে এইসকলে আমাৰ পলিটেকনিক ষ্টুডেণ্টসকলক বেনিফিট কৰিব আৰু বিশেষকৈ আমাৰ ফেকাল্টিসকলেও ইয়াৰ যি হায়াৰ এডুকেশ্যন চিষ্টেম ইয়াৰ পৰা লাভান্বিত হ'ব পাৰিব অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ নতুন পদক্ষেপ ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত সংযোজনেৰে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ বিশেষ পৰিকল্পনা চিভিল ইঞ্জিনিয়াৰিং ইন কলাবৰেশ্যন উইথ LNT বা মেকানিকেল ইঞ্জিনিয়াৰিং ইন কলাবৰেশ্যন উইথ LNT আমি সেনেকুৱা ধৰণৰ কোৰ্চেছবিলাক আৰম্ভ কৰিব সবিশেষ নিউজ 18 এক্সপাৰ্ট স্পিকছ কাইলৈ দিনৰ 11:30 বজাত